মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি দশম শ্ৰেণীৰ অংকনৰ আমি আৰম্ভ কৰিছিলো অলৰেডি 11.1 ৰ কোৱেশ্চন নম্বৰ 1 আৰু 2 হয়নে আমি দুটা অলৰেডি কৰিলো আজি আমি 11.1 ৰ কোৱেশ্চন নম্বৰ 3 ৰ পৰা আৰম্ভ কৰো আহা সো প্ৰথম কোৱেশ্চন নম্বৰ 3 কি আছে চাও 5 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ বাহুযুক্ত এটা ত্ৰিভুজ আঁকা আৰু তাৰ পিছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 7/5 গুণ সো প্ৰথম আমি আঁকিব লাগিব 5 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ বাহুযুক্ত এটা ত্ৰিভুজ সো ফাৰ্স্ট আমি এইখিনি ড্ৰ কৰো আহা 5 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ সো আমি ভূমি লৈ লও 7 সেন্টিমিটাৰ সো ভূমি 7 সেন্টিমিটাৰৰ আমি এটা বাহু লও ফাৰ্স্ট যাৰ ভূমি হল 7 সেন্টিমিটাৰ ঠিক আছে আৰু নাম দি দিও BC ইয়াৰ নাম আমি দি দিও BC নেক্সট আমি কি কৰিম BC ইয়াৰ পিছত আমি কি কৰিব লাগিব ইয়াৰ পিছত আমাৰ আৰু দুটা বাহু এটো হল 7 সেন্টিমিটাৰ আৰু দুটা বাহু যে আমি ড্ৰ কৰিম ত্ৰিভুজৰ হে বাহু দুটাৰ জু কি দিয়া আছে 5 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ হে দুটা ড্ৰ কৰিবলৈ আমি কি লম আমি কম্পাস লম সো আমি প্ৰথমতে কম্পাস লৈ লও কম্পাস লৈ B পইণ্টত বহাম B বুলি কথা নাই তোমালোকে যিকোনো পইণ্টত বহাব পাৰা B বা C যোনটোতে নবহা কিয় যিকোনো এটা 5 হ'ব সো এতিয়া কম্পাসটো 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ লও 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ এটা চাপ আমি এনেকে ড্ৰ কৰিম ঠিক আছে নেক্সট এটো ফাৰ্স্ট 5 সেন্টিমিটাৰ হৈ গল নেক্সট আমাৰ কিমান লাগে নেক্সট আমাৰ লাগে 6 সেন্টিমিটাৰ সো এতিয়া আমি কম্পাসটো বহাই প্ৰথমতে লৈ যাও কম্পাসটো এতিয়া C পইণ্টত বহাম বহাই আমি এতিয়া কি কৰিম 6 সেন্টিমিটাৰ লও ব্যাসাৰ্ধ লম 6 সেন্টিমিটাৰ লৈ আৰু এটা চাপ এনেকে ড্ৰ কৰি দিও যোনটোৱে আগৰ চাপটোক আমি ধৰি লও আগৰ চাপটোক কি পইণ্টত কাটিছে A পইণ্টত কাটিলে ঠিক আছে তেতিয়া আমি কি কৰিম AB আৰু AC সংযোগ কৰি দিম AB আৰু AC সংযোগ কৰিলে আমি ত্ৰিভুজটো পাই যাম AB আৰু AC সংযোগ কৰি আমি কি পালো ABC ত্ৰিভুজটো পালো এতিয়া আমি কি কৰিব লাগিব এই ত্ৰিভুজটোৰ সদৃশ হোৱাকৈ আন এটা ত্ৰিভুজ ড্ৰ কৰিব লাগিব যাৰ বাহুবোৰ এই প্ৰদত্ত ত্ৰিভুজৰ বাহুবোৰৰ কিমান 7/5 গুণ কিমান হ'ব 7/5 গুণ 7/5 আমাৰ 7/5 গুণ এখিনি আমাৰ লাগে হয়নে সো আমি এতিয়া তাৰ কাৰণে আমি প্ৰথম কি কৰিম BC লগত সূক্ষ্ম কোণ হোৱাকৈ এটা ৰশ্মি BX ড্ৰ কৰিম ঠিক আছে ৰশ্মিটোৰ নাম কি দিম BX ৰশ্মি ড্ৰ কৰিলো ঠিক আছে এতিয়া BX ক আমি কেইটা ভাগত ভাগ কৰিম যেটো 7/5 আছে তাৰ ভিতৰত ডাঙৰ 7 সো BX ক আমি 7টা ভাগত ভাগ কৰিম আৰু 7টা ভাগে আমাৰ কি হ'ব লাগিব সমান হ'ব লাগিব যেটো সমান হ'ব লাগিব হেতু কাৰণে আমি স্কেলেৰে তোমালোকে সমান দূৰত্ব লৈ এখিনি কৰিবা এনে আইডিয়াত কৰিব দৰকাৰ নাই তেতিয়া কি হয় জানা তেতিয়া অলপ ফুল হৈ যাব পাৰে আৰু যদি আমাৰ অকন মানো এখিনি খেলিমেলি হয় দূৰত্ববোৰ লওঁতে তেতিয়া কি হ'ব আমি কি কৰিব নোৱাৰিম আমি তেতিয়া হলে ধুনিয়াকে আমাৰ ডায়াগ্ৰামটো নুলাব সো আমাৰ পইণ্টবোৰ এতিয়া দি লও 7টা পইণ্ট লাগে সো এটো ধৰি লও প্ৰথম পইণ্ট B1 B2 B3 B4 B5 B6 B7 7টা পইণ্ট আমাৰ হৈ গল নামবোৰ দি লও B1 B2 B3 B4 B5 B6 আৰু B7 হৈ গল এতিয়া আমি নেক্সট কি কৰিম আমি নেক্সট 7/5 ৰ যেহেতু ইয়াতে সোৱা হৰ হৰু নহয় জানো আমি আগতে পাইছো যে এটো প্ৰসেসত আমি কি কৰিব লাগে উদাহৰণত দেখাইছিলো 7/5 ৰ হৰু কি 5 সো B5 আৰু C সংযোগ কৰিম আমি এতিয়া B5 আৰু C সংযোগ কৰিম
কৰিলো নেক্সট আমি কি কৰিম B5C ৰ সমান্তৰালকে এটা ৰেখা টানিম কৰ পৰা B7 ৰ পৰা সো সমান্তৰালকে ৰেখা টানিব হলে আমি কি কৰিব লাগিব দুটা সমান জোখৰ অনুৰূপ কোণ ড্ৰ কৰিব লাগিব সো সমান জোখৰ অনুৰূপ কোণ ড্ৰ কৰিবলে প্ৰথমতে কম্পাসটো কোড বহাবা B3 ত বহাবা ভালকে বহাবা B3 ত বহাই ললা বহাই লৈ এনেকে যি কোনো ব্যাসাৰ্ধৰ এটা চাপ ড্ৰ কৰিবা তাৰ পিছত কম্পাসটো উঠাই লৈ আমি কোড বহাম B7 ত বহাম B7 ত বহাই আকৌ সেম ব্যাসাৰ্ধৰ এটা চাপ এনেকে ড্ৰ কৰিম নেক্সট আমি কি কৰিম নেক্সট আমি এই যে দুটা বিন্দু পালো এই সেট বিন্দু দুটাৰ দূৰত্ব জুখিম তোমালোকে কম্পাসটো লাগিলে বঢ়াই লবা দৰকাৰ হলে কমাই লবা যেনেকে নহক এনেকে আমি এই দুটা পইণ্টৰ দূৰত্ব জুখিম জুখি আমি কি কৰিম কম্পাসডাল উঠাই লৈ ইয়াতে বহাম বহাই আগৰ চাপটোক এনেকে কাটি দিম ঠিক আছে কাটাৰ লগালগ আমি এটা পইণ্ট পাইছো নহয় জানো এই পইণ্টটো B7 ৰ লগত যোগ কৰি আমি এখিনি বৰ্ধিত কৰি দিম বঢ়াই দিম ঠিক আছে বঢ়ালো আৰু BC কো বৰ্ধিত কৰি দিম কলৈকে BC কো A2 ইয়ালৈকে বৰ্ধিত কৰি দিম কৰি আমি যোনটো পইণ্ট এতিয়া পালো সেই পইণ্টটোৰ নাম দিম C ড্যাশ ঠিক আছে এতিয়া আমি AC বা CA ৰ সমান্তৰালকে আৰু এটা ৰেখা ড্ৰ কৰিম কৰ পৰা C ড্যাশৰ পৰা তাৰ কাৰণেও আমি কি কৰিব লাগিব ফাৰ্স্ট আমি অনুৰূপ কোণ দুটা সমান কৰিব লাগিব সো ইয়াতেও বহাই যি কোনো ব্যাসাৰ্ধৰ এনেকে এটা চাপ ড্ৰ কৰা একে ব্যাসাৰ্ধৰ ইয়াতে বহাবা C ড্যাশত বহাবা একে ব্যাসাৰ্ধ লৈ C ড্যাশত বহাই এনেকে এটা চাপ দিম ড্ৰ কৰিম ঠিক আছে তাৰ পিছত আমি কি কৰিম তাৰ পিছত আমাৰ কাম হ'ব এই দুটাৰ মাজত দূৰত্ব জোখা এই দুটা পইণ্টৰ মাজত দূৰত্ব জুখিব লাগিব সো জুখিলো উঠাই আনি ইয়াতে বহাম ঠিক আছে নে ইয়াতে বহাম দেখিলা এয়া ইয়াতে বহালো বহাই আগৰ চাপটোক এনেকে কাটিব হল এতিয়া আমি কি কৰিম BA এটুকো বৰ্ধিত কৰিম কাৰণ B বৰ্ধিত BA কাটে নহয় জানো যদি আমাৰ কি হয় যদি আমাৰ হৰ সৰু হয় এতিয়া C ড্যাশ আৰু A পইণ্টটো জয়েন কৰি ইয়ালৈকে বঢ়াই দিম এই যে আমি নতুন পইণ্ট এটা পালো ইয়াৰ নাম কি A ড্যাশ সো আমাৰ A ড্যাশ B C ড্যাশ এ হল আঁকিবলগীয়া ত্ৰিভুজ তাৰ মানে A ড্যাশ B C ড্যাশ এ হল ABC ত্ৰিভুজৰ সদৃশ ত্ৰিভুজ যাৰ বাহুবোৰ এই প্ৰদত্ত ত্ৰিভুজৰ বাহুবোৰৰ 7/5 গুণ সো আমি এতিয়া অঙ্কনৰ পৰ্যায়বোৰ চাও হা 5 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ বাহুৰ এটা ত্ৰিভুজ ABC অকা হল আমি ড্ৰ কৰিছো তেনেকে যাৰ হকা হল আৰু শীৰ্ষবিন্দু A ৰ বিপৰীত ফালে BC ৰ লগত এটা সূক্ষ্ম কোণ কৰি যিকোনো ৰশ্মি BX অকা হল BX ৰ ওপৰত 7টা পইণ্ট লৈছো আমি কিয় আমাৰ ৰেশিওটো আছিল 7/5 7:5 7/5 গুণ থকা কাৰণে আমি 7টা কাৰণ 7 আৰু 5 ৰ ডাঙৰ হল 7টা বিন্দু B1 B2 B3 B4 B7 এনেকে বহাইছো যাতে ইহতৰ মাজৰ গ্যাপবোৰ কি হয় সমান হয় তাৰ পিছত কি কৰিছো B5C লগত সংযোগ কৰিছো B5 টো কাৰ লগত সংযোগ কৰিছো C লগত জয়েন কৰিছো আৰু B7 ৰ মাজেৰে B5C ৰ সমান্তৰালকৈ বৰ্ধিত ৰেখাখণ্ড BC ক C ড্যাশ সেট কৰাকৈ এডাল ৰেখা ড্ৰ কৰিছো হয়নে আমি কৰিছো তেনেকে নেক্সট কি কৰিছো C ড্যাশৰ মাজেদি CA ৰেখাৰ সমান্তৰালকৈ BA A ড্যাশত সেট কৰাকৈ এডাল ৰেখা অঙ্কন কৰা হল আৰু এটোই হল আমাৰ আঁকিবলগীয়া ত্ৰিভুজ আমি আগতেও কৰিছো ABC আৰু A ড্যাশ B C ড্যাশ হল সদৃশ কিয় সদৃশ এই দুটা কাৰণ angle B equals to angle B দুটা উমৈহতীয়া কোণ আৰু angle কি হ'ব next angle BCA equals to BC dash A angle BCA equals to angle BC dash A এই দুটা কি এই দুটা হল অনুৰূপ কোণ আৰু এই দুটা হল সাধাৰণ কোণ
সাধাৰণ কোণ সো সাধাৰণ কোণ আৰু অনুৰূপ কোণ দুটা কোণ সমান হলে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব ত্ৰিভুজ দুটা সদৃশ হলে বাহুৰ অনুপাতবোৰ মিলিব এতিয়া বাহুৰ অনুপাত মিলিলে সোৱা BC by BC dash BC by BC dash আমাৰ কি হ'ব BC by BC dash মানে হল BB5 by BB7 so BB5 by BB7 মানে 5 by 7 তাৰ মানে আমি কি ক'ব পাৰো আমি ক'ব পাৰো BC dash by BC equals to 7 by 5 হয়নে 7 by 5 so আমি কি ক'ব পাৰিম ইয়াৰ পৰা অৰ্থাৎ আমি ক'ব পাৰিম যে A dash B by AB equals to BC dash by BC equals to C dash A dash by CA equals to 7 by 5 so আমাৰ বাহুবোৰৰ অনুপাত কি লাগিছিলে 7 by 5 so আমি এটো পালো ঠিক আছে so ইয়াৰ পিছৰটো কি আছে চাও আহা question number 4 question number 4 কি আছে চাও ভূমি 8 সেন্টিমিটাৰ আৰু উন্নতি 4 সেন্টিমিটাৰ যুক্ত এটা সমদ্বিবাহু ত্ৰিভুজ আকা সমদ্বিবাহু ত্ৰিভুজ এটো আৰু তাৰ পিছত আন এটা ত্ৰিভুজ আকা যাৰ বাহুবোৰ সমদ্বিবাহু ত্ৰিভুজৰ অনুৰূপ বাহুবোৰৰ 1:1/2 গুণ 1:1/2 গুণ মানে কি হ'ব এটো 1:1/2 মানে এখিনি সলভ কৰা 2 1 গুণ 2 আৰু 1 3 তাৰ মানে 3/2 গুণ এটো ডাইৰেক্টলি দিয়া নাই এনেকে দি আছে ঠিক আছে সো আমি কেনেকৈ কৰিব লাগিব 3/2 গুণ আকৌ সোৱা হৰটো সৰু আছে সো আমি প্ৰথমতে ত্ৰিভুজ ড্ৰ কৰো ত্ৰিভুজত আমাৰ কি লাগিব ভূমি 8 সেন্টিমিটাৰ উন্নতি 4 সেন্টিমিটাৰ সো আমি প্ৰথমতে সমদ্বিবাহু ত্ৰিভুজ ড্ৰ কৰিম যাৰ ভূমি 8 সেন্টিমিটাৰ আৰু উন্নতি 4 সেন্টিমিটাৰ সো আহা আমি প্ৰথমতে কি কৰিম এটা সমদ্বিবাহু ত্ৰিভুজ ড্ৰ কৰিম যাৰ ভূমি 8 সেন্টিমিটাৰ সো ভূমি ললো প্ৰথমতে আমি 8 সেন্টিমিটাৰ হল এটো হল আমাৰ BC এটো হল আমাৰ BC নেক্সট আমাৰ কি ড্ৰ কৰিব লাগে নেক্সট আমাৰ ড্ৰ কৰিব লাগে উন্নতিৰ কাৰণে আমি কম্পাস লম কম্পাস লৈ কি কৰিম মনত আছে নে তোমালোকৰ আধাতকে বেছি লম এটো আধাতকে বেছি হৈছে আধাতকে বেছি লৈ আমি কি কৰিম প্ৰথমতে দুফালে এনেকে চাপ দিম ঠিক আছে এনেকে বি বিন্দুৰ পৰা দুফালে চাপ দিম নেক্সট এখিনি উঠাই লৈ যাম আৰু বেখাৰটো চেঞ্জ নকৰো উঠাই লৈ গৈ আমি কি কৰিম সি পইণ্টৰ পৰা এতিয়া আকৌ দুটা চাপ ড্ৰ কৰিম এটা এটো আৰু এটা ইফালে হ'ব সো এটো হল এটো হল তাৰ পিছত আমি কি কৰিম তাৰ পিছত আমি এই দুটা সংযোগ কৰিম সো এই দুটা পইণ্ট এতিয়া সংযোগ কৰি দিয়া কৰিলা এই দুটা পইণ্ট সংযোগ কৰিলে আমি কি পাম আমি পাম উন্নতি ঠিক আছে আমাৰ উন্নতি হল কিন্তু উন্নতিটো কিমান দীঘল কিমান দৈৰ্ঘ্যটো কি দিছিলে 4 সেন্টিমিটাৰ তাৰ মানে আমাৰ এখিনি হ'ব লাগিব 4 সেন্টিমিটাৰ ইয়াৰ পৰা এখিনি কিমান যাব লাগিব 4 সেন্টিমিটাৰ লৈকে হে আমি লব পাৰিম সো 4 সেন্টিমিটাৰ কোট হৈছে সোৱা 4 সেন্টিমিটাৰ একদম এডখৰে হৈছে হয়নে সো 4 সেন্টিমিটাৰ হল এতিয়া আমি কি কৰিম আমি এতিয়া এই দুটা পইণ্ট সংযোগ কৰিম B আৰু A পইণ্টটো নাম দিম A পইণ্টৰ নাম দিম A সো BA আৰু CA সংযোগ কৰিম BA আৰু CA সংযোগ কৰিলো হল আমি কি পালো আমি ত্ৰিভুজটো পালো এতিয়া আমাৰ ইয়াৰ পিছত কি কৰিব লাগিব এই ত্ৰিভুজৰ সদৃশ হোৱাকৈ আন এটা ত্ৰিভুজ ড্ৰ কৰিব লাগিব যাৰ বাহুবোৰ এটো প্ৰদত্ত ত্ৰিভুজৰ বাহুবোৰৰ 3/2 গুণ সো 3/2 গুণ হ'ব লাগিব 3/2 গুণ সো তাৰ কাৰণে আমি স্টেপ বাই স্টেপ কৰি যাও আমি প্ৰথমতে কি কৰিম BC ৰ লগত সূক্ষ্ম কোণ হোৱাকৈ এনেকৈ এটা ৰশ্মি ড্ৰ কৰিম হয়নে ৰশ্মিটোৰ নাম কি দিম BX নেক্সট এই ৰশ্মিটোক তিনিটা সমান ভাগত ভাগ কৰিম আমি ইতিমধ্যে ইমান বাৰ কৰিছো সো আমি জানোৱে আমি তিনিটা সমান ভাগত ভাগ কৰিম তাৰ কাৰণে আমি কি লাগিব আমাৰ স্কেল লাগিব যাতে আমি
সমান ভাগ কেটা ওলাব পাৰো সমান দূৰত্বটো ওলাব কাৰণে আমি প্ৰথমতে স্কেলেৰে জুখি লওঁ স্কেলটো ভালকে বহাই লওঁ বহাই লৈ এতিয়া আমি জুখি লম ঠিক আছে 1 2 এটো ধৰা এটা এটো b1 ঠিক আছে এটো b2 এটো b3 বুলি ধৰি লম হল সো আমাৰ তিনটা পইণ্ট কি পালো এটো b1 b2 আৰু b3 নেক্সট আমি কি কৰিম নেক্সট আমি 3/2 ৰ হৰু হল 2 সো b2 আৰু c সংযোগ কৰিম সো আমি এতিয়া b2 আৰু c সংযোগ কৰিম আমি কৰিছো ন আগতেও b2 আৰু c সংযোগ কৰিম সো কৰো আহা b2 আৰু c সংযোগ কৰিলো ঠিক আছে নেক্সট কি কৰিম b2 c ৰ সমান্তৰালকৈ আৰু এটা ৰেখা আমি b3 ৰ পৰা ড্ৰ কৰিম সো b3 ৰ কাৰণে আমি কি কৰিম দুটা অনুৰূপ কোণ আমাৰ এতিয়া লাগিব যোন অনুৰূপ কোণ দুটা কি হয় সমান হয় অনুৰূপ কোণ দুটা সমান হলেহে ত্ৰিভুজ দুটা কি হ'ব অনুৰূপ কোণ দুটা সমান হলেহে কি হ'ব অনুৰূপ কোণ দুটা সমান হলে এই ৰেখা দুডাল বা এই ৰেখাখণ্ড দুডাল কি হ'ব সমান্তৰাল হ'ব সো এখিনি আমি বহালো বহাই এনেকে এটা চাপ ড্ৰ কৰিলো আৰু মই কৈছো আগতেও এটো যিকোনো বেখাৰ ল'ব পাৰা সো যিকোনো বেখাৰ ললো তাৰ পিছত এটো উঠাই আনি কি কৰিম ইয়াতে বহাই আৰু এটা চাপ এনেকে দিলো সেম হৈছে কিন্তু দেই এতিয়া খেলিমেলি নকৰিবা একদম ভালকে চোৱা আমি নেক্সট কোন দুটাৰ দূৰত্ব লম নেক্সট আমি এটো পইণ্ট আৰু এটো পইণ্টৰ মাজৰ দূৰত্ব লম ঠিক আছে লৈ কোড বহাম ইয়াতে বহাই কোনটো ৰেখা কোনটো চাপক কাটিম এটো চাপক কাটিম হয়নে এটো চাপক কাটিবলে আমি কম্পাসডাল ঘূৰাই লওঁ ঠিক আছে কম্পাসডাল ঘূৰাই লৈ এটো চাপক কাটিবলে এতিয়া এয়া হল সো কাটাৰ পিছত আমি কি পালো এটো পইণ্ট পাইছো সো আমি এতিয়া এই দুটা সংযোগ কৰিম b3 আৰু এই পইণ্টটো সংযোগ কৰি এনেকে বঢ়াই দিম b3 আৰু বঢ়ালো ঠিক আছে নেক্সট BC কো বঢ়াই দিব লাগিব আমাৰ হয়নে তেতিয়াহে বৰ্ধিত BC কাটিব সো BC কো বঢ়াই দিম BC কো বঢ়াই দিলু এতিয়া যোনটো পইণ্টত সেট কৰিছে এই পইণ্টৰ কি নাম এই পইণ্টৰ নাম হল C ড্যাশ এই পইণ্টৰ নাম হল C ড্যাশ নেক্সট আমি কি কৰিম নেক্সট আমি BA কো বঢ়াই দিম BA এটো কো বঢ়াই দিম হয়নে BA এটো ৰেখাখণ্ডকো বঢ়াই দিম দেন CA এৰ সমান্তৰালকৈ C ড্যাশৰ পৰাও এটা ৰেখা এনেকে ড্ৰ কৰিম সো ড্ৰ কৰি লওঁ তাৰ কাৰণে আমি কম্পাস বহাম কোড বহাম ইয়াতে বহাম বহাই যিকোনো বেখাৰ ধলম C প্ৰথমতে কম্পাসটো বহাই লম লৈ যিকোনো বেখাৰ ধৰ এটা চাপ ড্ৰ কৰিম হেখিনি বেখাৰ ধৰে আকৌ C ড্যাশত বহাই C ড্যাশত বহাম বহাই কি কৰিম হেখিনি বেখাৰ ধৰে আমি আৰু এটা চাপ ইয়াতে ড্ৰ কৰিম নেক্সট আমি কি কৰিব লাগিব নেক্সট আমাক এই দুটাৰ মাজৰ দূৰত্বটো উলিয়াব লাগিব এই পইণ্টটো আৰু এই পইণ্টৰ মাজৰ দূৰত্বটো ল'ব লাগিব সো এইখিনি আমি মাজৰ দূৰত্বটো লওঁ এইখিনি দেখিছা এতিয়া কম্পাসটো উঠাই লৈ কোড বহাম ইয়াতে বহাই আমি কি কৰিম আমি এটা চাপ দিম এনেকে হল এতিয়া নেক্সট আমি কি কৰিম এই পইণ্টটো আৰু C ড্যাশ সংযোগ কৰি B বৰ্ধিত BA লৈকে বঢ়াই দিম এনেকে ঠিক আছে আৰু এটোৰ নাম আমি কি দিম এটোৰ নাম দিম A ড্যাশ
সো আমাৰ এতিয়া কি হল a dash b c dash a হল abc ত্ৰিভুজৰ সদৃশ ত্ৰিভুজ যাৰ বাহুবোৰ abc ত্ৰিভুজৰ বাহুবোৰৰ 3/2 গুণ সো এতিয়া আকৌ পৰ্যায়বোৰ চাও অঙ্কনৰ পৰ্যায়বোৰ চোৱা 8 সেন্টিমিটাৰ ভূমি আৰু 4 সেন্টিমিটাৰ উন্নতিযুক্ত এটা সমদ্বিবাহু ত্ৰিভুজ abc অকা হল শীৰ্ষবিন্দু a এৰ বিপৰীত ফালে bc ৰ লগত এটা সূক্ষ্মকোণ কৰি যিকোনো ৰশ্মি bx অকা হল ঠিক আছে এটো আমি কৰিছো bx ৰ ওপৰত তিনিটা কিয় কাৰণ 3/2 3 আৰু 2 ডাঙৰ হল তিনিটা বিন্দু b1 b2 b3 বহা হল যাতে b1 = b1 b2 = b2 b3 b2 আৰু c সংযোগ কৰা হল আৰু b3 ৰ মাজেৰে b2c ৰ সমান্তৰালকৈ বৰ্ধিত ৰেখাখণ্ড bc c ড্যাশত ছেদ কৰাকৈ এডাল ৰেখা অকা হল এটো আমি বাৰে বাৰে লিখিছো নহয় জানো নেক্সট কি আছে c ড্যাশৰ মাজেদি c এৰ সমান্তৰালকৈ b এক a ড্যাশত ছেদ কৰাকৈ এডাল ৰেখা অঙ্কন কৰা হল তেন্তে a dash b c dash a হল আঁকিবলগীয়া ত্ৰিভুজ হৈ গল এতিয়া আমি জানো কি ট্ৰায়াঙ্গল abc সদৃশ ট্ৰায়াঙ্গল a dash b c dash সো ইয়াৰ পৰা আমি কি ক'ব পাৰো ab by a dash b equals to bc by bc dash equals to ca by c dash a dash কিন্তু আমাৰ bc by bc dash মানে হল bb2 by bb3 so bb2 by bb3 মানে 2/3 so 2/3 যেটো bc by bc dash হৈছে তাৰ মানে আমি কি লিখিব পাৰো bc dash by bc মানে হল 3/2 অৰ্থাৎ আমি কি ক'ব পাৰো a dash b by ab equals to bc dash by bc equals to c dash a dash by ca equals to 3/2 ঠিক আছে সো এখিনি আমাৰ কিমান নম্বৰ কোৱেশ্চন হল নম্বৰ 4 হল নেক্সট আমি কোৱেশ্চন নম্বৰ 5 চাও BC 6 cm, AB 5 cm আৰু angle B 60 degree যুক্ত ABC এটা ত্ৰিভুজ অকা হল সো আমি দিম BC 6 cm, AB 5 cm সো আমি এটা লিখো প্ৰথমতে লিখি লও BC আছে আমাৰ 6 cm, AB আছে 5 cm আৰু angle B আছে 60 degree এনেকুৱা এটা ত্ৰিভুজ প্ৰথমতে ড্ৰ কৰো সো প্ৰথমতে আমি দিলু BC কিমান আছে 6 cm সো 6 cm ৰ এটা ৰেখাখণ্ড ড্ৰ কৰা BC ঠিক আছে এটো নাম কি BC হল নেক্সট আছে angle B 60 degree সো 60 degree কেনেকে ড্ৰ কৰিব লাগে মনত আছে নে 60 degree ড্ৰ কৰিবলে আমি প্ৰথমতে কম্পাসটো লও লৈ কি কৰিম কম্পাসটো যেটো angle B সো B পইণ্টত বহাই দি যিকোনো বেখাৰ্ড ফাৰ্স্ট টাইম যিকোনো বেখাৰ্ড লৈ এটা চাপ এনেকে ড্ৰ কৰিম তাৰ পিছত আৰু চেঞ্জ নহয় কিন্তু দেই এবাৰ চাপ এটা ড্ৰ কৰিলু তাৰ পিছত কম্পাসটো লৈ গৈ এই পইণ্টত বহাম যোনটো পইণ্ট আমি যোনটো এই চাপটোৱে যোনটো পইণ্টত BC কাটিছে হে সেট বিন্দুটোত বহাই আকৌ আৰু এটা চাপ আমি এনেকে কাটিম এতিয়া এই দুটা সংযোগ কৰি দিলে আমি জি পাম এটো হল 60 ডিগ্ৰী কিন্তু ইয়াৰ পৰা জলৈকে যাম হেতু আকৌ কিমান আছে 5 cm সো আমি এতিয়া কি কৰিব লাগিব BA এখিনি সংযোগ কৰিম আৰু 5 cm লৈকে লৈ যাম এয়া হল 5 cm ঠিক আছে সো এখিনি হল আমাৰ BA নেক্সট আমি A আৰু C সংযোগ কৰি দিম আমাৰ ত্ৰিভুজটো পালো ঠিক আছে ABC ত্ৰিভুজ পালো নেক্সট আমাৰ কি আছিল BC ৰ লগত সূক্ষ্মকোণ হোৱাকৈ এনেকৈ এটা ৰশ্মি BX টানিম সো টানিলু ৰশ্মিটোৰ নাম কি BX ক এতিয়া কেইটা ভাগত ভাগ কৰিম BX ত আমি এতিয়া 4টা ভাগত ভাগ কৰিম কাৰণ আমাৰ অনুপাতটো কি আছিল 3/4 আছিল সো আমি কেইটা ভাগত ভাগ কৰিম 4টা সো তাৰ কাৰণে আকৌ স্কেল লোৱা
স্কেল লোৱা স্কেল লৈ স্কেল পাত লৈ আহা ইয়াতে বহাই দিয়া আমি কি কৰিম ইয়াতে বহাই আমি bx ৰশ্মিটোক 4টা ভাগত ভাগ কৰিম আছে এখিনি অকনমান ইকুৱেট কৰি দিও 4টা ভাগত হা সো এটো হল আমাৰ এটা ভাগ এটো এটা দুটা তিনিটা চাৰিটা হল 4টা ভাগ হল নামবোৰ কি হ'ব b1 b2 b3 b4 নেক্সট আমি কি কৰিম b4 আৰু c সংযোগ কৰিছিলো হয়নে সো আমি নেক্সট কি কৰিম b4 আৰু c সংযোগ কৰিম ঠিক আছে b4 আৰু c সংযোগ কৰিম সো এখিনি হল আমাৰ b4 আৰু c আছে ইয়াৰ পিছত কি কৰিম b4 c ৰ সমান্তৰালকৈ আৰু এটা ৰেখা ড্ৰ কৰিম b3 ৰ পৰা সো তাৰ কাৰণে আমি এতিয়া কম্পাস লৈ লওঁ কম্পাস লৈ ক'ত বহাম b4 ত বহাম b4 ত বহাই যিকোনো বেখাৰ্ধলৈ এটা চাপ এনেকে ড্ৰ কৰিম তাৰ পিছত কিন্তু আৰু বেখাৰ্ধটো চেঞ্জ নহয় ইয়াতে বহাম b3 ত বহাম b3 ত বহাই সেম বেখাৰ্ধৰ একে বেখাৰ্ধৰ আৰু এটা চাপ এনেকে দিম তাৰ পিছত কি কৰিম এই দুটা পইণ্টৰ মাজৰ দূৰত্বখিনি জুখিম এনেকে কম্পাসটো তোমালোকে বঢ়াই লবা কমাব হলে কমাই লবা জুখিম জুখি কম্পাসটো লৈ আহি ইয়াতে বহাম বহাই আগৰ চাপটোক এনেকে কাটিম কাটি যোনটো পইণ্ট পালো সেই পইণ্টটো আৰু b3 এই দুটা সংযোগ কৰি এনেকে বঢ়াই দিম হল এটো আমাৰ কি হল এটো আমাৰ হল c ড্যাশ এতিয়া সেম খিনি আমি কৰিব লাগিব c এৰ সমান্তৰালকে c ড্যাশৰ পৰা আৰু এটা ৰেখা এনেকে লাগিব আমাৰ সো তাৰ কাৰণে আমি এতিয়া কি কৰিম কম্পাসটো c ত বহাম বহাই প্ৰথমতে কম্পাসটো আমি আহি c ত বহাম বহাই যিকোনো বেখাৰ্ধলৈ এনেকে এটা চাপ ড্ৰ কৰিম একে বেখাৰ্ধৰ আৰু এটা চাপ c ড্যাশৰ পৰা লম তাৰ পিছত আমি কি কৰিম এই দুটাৰ মাজৰ দূৰত্ব জুখিম হনে এই দুটা পইণ্টৰ মাজৰ দূৰত্ব জুখিম কলুৱে কমাব হলে কমাবা বঢ়াব হলে বঢ়াবা সো এখিনিতে আমি কমালো এখিনিতে আমি অকনমান কমাব লাগিব সো আমি কমালো অকনমান হৈছে আনি ইয়াতে আনিবা আনি ইয়াতে বহাবা বহাই কি কৰিবা আগৰ চাপটো কেনেকে কাটি দিবা হল সো এতিয়া আমি কি কৰিম আমি c ৰ লগত এই পইণ্টটো সংযোগ কৰি b a লৈকে বঢ়াই দিম হল সো আৰু জিনটো পালো এটো হল আমাৰ a ড্যাশ হৈছে নে সো আমি এতিয়া আমাৰ ইয়াতে সোৱা যেতিয়া হৰ ডাঙৰ হৈ যায় তেতিয়া সদৃশ ত্ৰিভুজটো সৰু হয় হয়নে সেটো a ড্যাশ b c ড্যাশ এ হল আমাৰ আকিবলগিয়া ত্ৰিভুজ এতিয়া অঙ্কনৰ পৰ্যায়বোৰ চাও আহা BC equals to 6 cm, AB 5 cm আৰু angle ABC 60 degree যুক্ত এটা ত্ৰিভুজ অকা হল শীৰ্ষবিন্দু A ৰ বিপৰীত ফালে BC ৰ লগত এটা সূক্ষ্মকোণ কৰি যিকোনো ৰশ্মি BX অকা হল BX ৰ ওপৰত 4টা কিয় কাৰণ আমাৰ 3/4 ত ডাঙৰ কি 4টা বিন্দু B1 B2 B3 B4 বহুৱা হল যাতে B1 equals to B1 B2 equals to B2 B3 equals to B3 B4 আমি সমান দূৰত্বত লৈছিলো বিন্দুবোৰ নহয় জানো B4C সংযোগ কৰা হল আৰু B3 ৰ মাজেৰে B4C ৰ সমান্তৰালকৈ BC C ড্যাশত সেট কৰাকৈ এডাল ৰেখা অকা হল নেক্সট কি আছে C ড্যাশৰ মাজেদি C এৰ সমান্তৰালকৈ B এক A ড্যাশত সেট কৰাকৈ এডাল ৰেখা অকা হল তেন্তে A ড্যাশ B C ড্যাশ এ আকিবলগিয়া ত্ৰিভুজ ঠিক আছে এটো আমি এনেও
আগৰটো নিচিনাও দেখাব পাৰো ট্ৰায়াঙ্গল ABC সদৃশ ট্ৰায়াঙ্গল A dash B C dash কাৰণটো তোমালোকক কৈছোৱে এই শৰ্ত মতে ত্ৰিভুজ দুটা সদৃশ হ'ব আৰু ত্ৰিভুজ দুটা সদৃশ হলে আমি কি লিখিব পাৰো AB by A dash B BC by BC dash equals to C dash A dash by CA এতিয়া BC by BC dash মানে কি চাও BC by BC dash হয়নে BC by BC dash বা যদি আমি ঘূৰাই লিখো তেতিয়াও লিখিব পাৰো BC by BC dash equals to BB3 by BB4 হয়নে সো আমি এখিনি কি লিখিব পাৰো BB3 by BB4 সো এটো কিমান হ'ব 3/4 হৈছে 3/4 সো আমি এতিয়া কি ক'ব পাৰো B ৰবা BC dash by BC dash by BC dash মানে হল এখিনি so BC by BC dash equals to আমাৰ কি আহিব BB4 by BB3 মানে 4/3 তাৰ মানে আমি কি ক'ব পাৰো অৰ্থাৎ BC dash by BC হল 3/4 তাৰ মানে A dash B by AB equals to BC dash by BC equals to C dash A dash by CA equals to 3/4 হল সো আজি আমি ইয়াতে শেষ কৰিছো ইয়াৰ পৰৱৰ্তীখিনি নেক্সট ক্লাছত আলোচনা কৰিম ধন্যবাদ